নমস্কাৰ এতিয়া বাতৰিৰ সৈতে ষ্টুডিঅত মই প্ৰিয়ংকা বানাক্ৰান্তক চৌৰিয়াই গাল ফলাৰ ভাবুকি লখিমপুৰৰ বিধায়ক উৎপল দত্তৰ বিগত 25 বছৰে লখিমপুৰৰ বিধায়ক হৈ থকা উৎপল দত্তই চৰম অসভ্য আচৰণ কৰিলে বানত কক বকাই থকা বানাক্ৰান্তক বানে জুৰুলা কৰা ঐতিহাসিক ঘুনাহুটিৰ নাহৰণিলৈ বান শুকোৱাৰ পিছত বানাক্ৰান্তৰ খবৰ লবলৈ গৈছিল উৎপল দত্ত বানৰ টকবকাই থকা ৰাইজে বান সাহায্য নোপোৱাৰ বাবে বিধায়কগৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰাত ক্ষুণ্ণ হৈ পৰে উৎপল দত্ত আৰু চৰম সীমা পাহৰি এজন বানাক্ৰান্তক চৰিয়াই গাল ফালিম বুলি গালি পাৰে বিধায়কগৰাকীৰ এনে কাণ্ডক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমষ্টিটোত পানী বুজ লবলৈ গৈ বানপানী আৰু গৰাখহনীয়াত সৰ্বশান্ত হেৰুৱাই এই মানুহবিলাকৰ গৰাখহনীয়াত এই বানপীড়িত মানুহবিলাকৰ প্ৰতিবাদৰ ভাষা তেওঁলোকৰ দুখৰ বোজা দুখৰ বতৰাবোৰ যদি বুজি নাপায় প্ৰতিবাদৰ ভাষাবিলাক যদি বুজি নাপায় এই মানুহবিলাকে তেওঁলোকৰ বানপানী ক্ষয়ক্ষতি হোৱা আৰু তেওঁলোকৰ গৰাখহনীয়াৰ এই বিষয়ে যদি বিধায়ক মহোদয়ক জ্ঞাত কৰাব যাওঁতে যদি বিধায়ক মহোদয়ে এই মানুহবিলাকক ধৰি বান্ধি লৈ যাম বুলি কয় ধৰি বান্ধি লৈ যোৱাৰ ধমক দিয়ে তেতিয়াহ'লে এনেকুৱা এজন বিধায়ক এনেকুৱা এজন বিধায়ক প্ৰয়োজন নাই আমাক এনেকুৱা বিধায়কক আমি কঠোৰ ভাষাৰে নিন্দা কৰিছো কঠোৰ ভাষাৰে গৰিহণা দিছো তেনেকুৱা এই বিধায়ক উৎপল দত্ত ডাঙৰীয়া দেৱক আমি উচিত প্ৰত্যুত্তৰ দিম 21 চনত আপুনি চিন্তাই নকৰিব আপোনাক উচিত প্ৰত্যুত্তৰ পাবলৈ আপুনি সাজু হৈ থাকক বা দুজন থাকে 21 জনীয়া লিডাৰ থাকে বা 45 জনীয়া এটা কমিটি থাকে বা আপোনালোকৰ কথা কেনেকৈ কমিটি কথা এই 45 জন বা 30 জন বা 21 জনীয়া কমিটিখন লাগেনে আপোনাক গোটেই জনসাধাৰণৰ ৰূপম নাপাতিলে আপোনাৰ কথা নাপাতিলে বেছিকে নকবা বেছিকে কোৱা কথা কোন আপুনি দম নিদিব আপুনি দম নিদিব আপুনি জনপ্ৰতিনিধি হওক আমাৰ কি কথা উৎপল দত্তৰ বিগত 25 বছৰে লখিমপুৰৰ বিধায়ক হৈ থকা উৎপল দত্তই চৰম অসভ্য আচৰণ কৰিলে বানত টকবকাই থকা বানাক্ৰান্তক বানে জুৰুলা কৰা ঐতিহাসিক ঘুনাহুটিৰ নাহৰণিলৈ বান শুকোৱাৰ পিছত বানাক্ৰান্তৰ খবৰ লবলৈ গৈছিল উৎপল দত্ত আৰু বানত টকবকাই থকা ৰাইজে বান সাহায্য নোপোৱাৰ বাবে বিধায়কগৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰাত ক্ষুণ্ণ হৈ পৰে উৎপল দত্ত চৰম সীমা পাহৰি এজন বানাক্ৰান্তক চৰিয়াই গাল ফালিম বুলি গালি দিয়ে বিধায়কগৰাকীৰ এনে কাণ্ডক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমষ্টিটোত এই বিষয়ে আমি কথা পাতিম আমাৰ সংবাদদাতা সঞ্জীৱ লাহনৰ সৈতে হয় সঞ্জীৱ আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু উৎপল দত্তই এনেদৰে আচৰণ কৰে বানাক্ৰান্তৰ খবৰ লবলৈ গৈ গতিকে এতিয়া কেনেকুৱা পৰিস্থিতি বা আপোনাৰ হাতত তাৰ অধিক কি খবৰ আছে হয় প্ৰিয়ংকা এটা কথা ক'ব লাগিব যে উৎপল দত্তই যিটো ব্যৱহাৰ কৰিলে ইতিমধ্যে আমাৰ দৰ্শকসকলে দেখিছে যে উৎপল দত্তক এই মুহূৰ্তত সেই আচৰণ দেখাৰ পিছত এজন বিধায়ক বুলি ক'ব নোৱাৰি এজন মাফিয়াৰ দৰে ব্যৱহাৰ কৰিলে আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে চৰিয়াই গাল ফালিম বুলি কৈছে বানাক্ৰান্তসকলক আৰু সিমানেই নহয় যে বান্ধি লৈ যাম বুলি কৈছে সেইজন বানাক্ৰান্তক যিজন বানাক্ৰান্তই নেকি এটা খোৱা পানীৰ বাবে এটা টিউবেল বিচাৰিছিলে তেওঁলোকৰ যিটো চুবুৰী তেওঁলোকৰ চুবুৰীটোত এটা টিউবেল বিচাৰিছিলে আৰু টিউবেলটো বিচৰাৰ কাৰণে উৎপল দত্তই দায়খৰা মন্তব্য দিছিলে আৰু তাৰ বিপৰীতে যিজন বানাক্ৰান্ত আছিলে তেওঁলোকে কৈছিলে যে বানপানীৰ সময়ত আপুনি কিয় নাহে আৰু বানপানী শুকোৱাৰ পিছত আহিলেও আপুনি যিসমূহ সাহায্য দিয়ে আচলতে প্ৰিয়ংকা ক'ব লাগিব উৎপল দত্তই যিসমূহ সাহায্য সামগ্ৰী পঠিয়ায় বানাক্ৰান্ত এলেকালৈ সেই এলেকাসমূহত বিজেপিৰ যিসকল বা তেওঁ অনুগামী যিসকল আছে তেওঁলোকেহে সাহায্য পায় সেইসকলৰ ঘৰত বানপানী সোমাওক বা নোসোমাওক তেনেকুৱা এটা অভিযোগ উৎপল দত্তৰ বিৰুদ্ধে বহুদিন আছে আৰু এইখিনি কথাকে সেই বানাক্ৰান্তজনে উপস্থাপন কৰিছিল উৎপল দত্তৰ সন্মুখত ৰাজহুৱাভাৱে আৰু তেতিয়াই উৎপল দত্ত
এজন মাফিয়াৰ দৰে সেই বানাকান্তসকলক বা বানাকান্ত যুৱকজনক প্ৰথমতে ক'লে চৰিয়াই গাল ফালি দিম আৰু তাৰ পিছতে ক'লে প্ৰসংগক্ৰমে যে বান্ধি লৈ যাম, তেনেকুৱা ধৰণৰ মন্তব্য কৰিছে। আৰু সেইখিনি কথা ইতিমধ্যে স্পষ্ট হৈ আছে। আমাৰ হাতত যিটো ভিডিঅ' আছে, আমাৰ হাতত যি ভিডিঅ'টো আহি পৰিছেহি, সেইটো স্পষ্ট হৈ আছে যে উৎপল দত্তই সেই বানাকান্তজনক বান্ধি লৈ যাম বুলি কৈছে। এটা কথা চিন্তা কৰক যে কেৱল উৎপল দত্ত এজন বিধায়কেই নহয়, অগপৰ দিনত এজন শক্তিশালী বা সক্ৰিয় মন্ত্ৰী আছিলে। এজন মন্ত্ৰীৰ আচৰণ এনেদৰে, প্ৰাক্তন মন্ত্ৰীৰ আচৰণ এনেকুৱা হোৱাটো বা এজন বৰ্তমান হৈ থকা বিধায়কৰ আচৰণ এনেকুৱা হোৱাটো কোনো কামনা নকৰে। যিহেতু তাহানি ৰজাৰ দিনত ৰজাই যিসকল প্ৰজা আছিলে তেওঁলোকৰ প্ৰতিও তেনেকুৱা ব্যৱহাৰ কৰা নাছিলে। এতিয়া উৎপল দত্তই নিজকে ৰজা বুলি ভাবে। তেখেতে পাহৰি গ'ল যে তেওঁ এজন জনপ্ৰতিনিধিহে, ৰাইজৰ সেৱক বুলি তেওঁ নিজকে পাহৰি গ'ল। আৰু এটা কথা ক'ব লাগিব, ব্যৱহাৰেই পৰিচয় ইতিমধ্যে ৰাইজে পৰিচয় পাইছে উৎপল দত্তৰ। আৰু ইয়াৰ পৰিণাম কিন্তু যিসকল বানাকান্ত আছে তেওঁলোকে এতিয়া আমাৰ আগত প্ৰকাশ কৰিছে। ইয়াৰ পৰিণাম তেওঁ হয়তো আগন্তুক নিৰ্বাচনত পাব। আৰু বানাকান্ত সকলৰ প্ৰতি কৰা এই ব্যৱহাৰৰ প্ৰতিক্ৰিয়া হিচাপে বিভিন্ন দল সংগঠন, ৰাজনৈতিক অৰাজনৈতিক বিভিন্ন ব্যক্তি তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰু সকলোৱে একামুখে কৈছে যে এজন বিধায়কৰ মুখৰ পৰা, এজন প্ৰাক্তন মন্ত্ৰীৰ মুখৰ পৰা বা তেনেধৰণৰ আচৰণ কোনেও আশা নকৰে। আৰু এই আচৰণে কিন্তু সকলোকে আচৰিত কৰিছে লখিমপুৰত আৰু লজ্জানত কৰিছে বুলি ক'ব লাগিব। যিহেতু সন্মানীয় লখিমপুৰ বিধানসভা সমষ্টিৰ এজন বিধায়ক হৈ আছে বৰ্তমান উৎপল দত্ত, আৰু উৎপল দত্তৰ দৰে মানুহৰ পৰা, ব্যক্তিৰ পৰা তেনেকুৱা আচৰণ কোনো আশা নকৰে। প্ৰিয়ংকা, হয়, নিশ্চয়কৈ এতিয়া তেওঁৰ এনে আচৰণক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমষ্টিটোত। আৰু যিহেতু তেওঁলোকে ককবকাই আছিলে, এতিয়া বানাক্ৰান্তৰ যিহেতু খুব তেওঁলোকে প্ৰকাশ কৰিছিল, গতিকে তেনে আচৰণক লৈ এতিয়া দুই পক্ষৰ মাজত যথেষ্ট বাকবিতণ্ডা হৈছে। সেয়া আমি দৃশ্য পৰিলক্ষিত হৈছে আমাৰ স্ক্ৰীণত। গতিকে এতিয়া যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমষ্টিটোত, এতিয়া বিধায়কগৰাকীৰ মাজত আৰু সমষ্টিবাসী লোকৰ মাজত। হয়, নিতান্ত প্ৰিয়ংকা, ক'ব লাগিব যে মই পূৰ্বে উল্লেখ কৰিছিলো যে যিসকল বানাকান্ত আছে তেওঁলোকে এতিয়া কৈছে যে কি সাহসত বিধায়ক উৎপল দত্তৰ ওচৰলৈ তেওঁলোকে কথাখিনি ক'বলৈ আহিব। যিজন বিধায়ক উৎপল দত্তৰ সন্মুখত যদি কিবা এটা কথা কোৱা যায় সাধাৰণ লোক হিচাপে, তেতিয়াহ'লে ব্যৱহাৰ আশা কৰা ধৰণে নাপায়। এজন মাফিয়াৰ দৰে ব্যৱহাৰ কৰে উৎপল দত্তই, সেয়া ইতিমধ্যে প্ৰমাণ হৈ গৈছে। গতিকে যিসকল লোকৰ প্ৰতিনিধিত্ব কৰি বিধানসভালৈ গৈছে উৎপল দত্তৰ দৰে এজন ব্যক্তি, সেই ব্যক্তিজনৰ পৰা আৰু সাধাৰণ লোকে বৰ্তমান কি আশা কৰিব সেইটো হয়তো সময়ত পৰিস্ফুট হ'ব। কিন্তু প্ৰিয়ংকা, ক'ব লাগিব বিভিন্ন দল সংগঠন, ৰাজনৈতিক অৰাজনৈতিক ব্যক্তি বিশেষে বা যিসকল বিশেষ ব্যক্তি আছে তেওঁলোকে একেমুখে কৈছে, আমি বিভিন্নজনৰ মন্তব্য ল'বলৈ যত্ন কৰিছো। বিভিন্নজনে এটা কথাই কৈছে যে বৰ্তমান বিধায়ক হৈ থকা এজন ব্যক্তি আৰু প্ৰাক্তন এজন মন্ত্ৰীৰ মুখৰ পৰা তেনেধৰণৰ আচৰণ বা তেনেধৰণৰ কথা কোনো কাৰণতে কাম্য নহয়। কাৰণ গণতান্ত্ৰিক দেশ এখন, এজন যদি জনপ্ৰতিনিধিয়ে ৰাইজৰ কথা শুনিবই নোৱাৰে তেতিয়াহ'লে তেখেতৰ যোগ্যতা ক'ত থাকিলে ৰাইজক প্ৰতিনিধিত্ব কৰা, সেই কথা কিন্তু সকলোৱে কৈ আছে। আৰু এই কথাখিনিৰ পিছত উৎপল দত্তই কিন্তু নিজৰ প্ৰতিক্ৰিয়া বা নিজৰ অভিব্যক্তি স্পষ্ট কৰা নাই বা কোনো ধৰণৰ কথা এতিয়ালৈকে প্ৰকাশ কৰা নাই। কি কাৰণে সেই পৰিস্থিতি পালেগৈ বা সেই পৰিস্থিতিৰ অন্তৰালত আৰু কিবা আছে নেকি, সেই কথা কিন্তু উৎপল দত্তই এতিয়ালৈকে প্ৰকাশ কৰা নাই। যিহেতু আমাৰ হাতত থকা তথ্য অনুসৰি উৎপল দত্তৰ হাতত তেনেকুৱা কোনো শক্তিশালী যুক্তি নাই, যিটো যুক্তিৰ ভিত্তিত উৎপল দত্তই সেই বানাকান্তসকলক বেয়াকে কোৱাৰ পক্ষত থাকিব। আৰু এক কথাত ক'বলৈ গ'লে সকলোৱে একেমুখে এটাই কৈছে যে এজন বিধায়ক আৰু এজন প্ৰাক্তন মন্ত্ৰীৰ পৰা তেনেকুৱা ধৰণৰ আচৰণ কেতিয়াও আশা নকৰে। আৰু তাতোতকৈ ডাঙৰ কথা যে লখিমপুৰৰ দৰে নিশ্চয়কৈ সঞ্জীৱ লাহন, আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছো। ধন্যবাদ। এই মুহূৰ্তৰ বেলেগ পৰৱৰ্তী খবৰ, ব্ৰেকিং নিউজ। কাজিৰঙাত গড় হত্যা, চোৰাং চিকাৰী গড় হত্যা কৰি খৰ্গ লৈ উধাও হয়। আৰু কহৰা বনাঞ্চলৰ গড়ৰাই বন শিবিৰ এলেকাৰ ঘটনা সংঘটিত হৈছে। শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনাটো। এজনী মাইকী গড় হত্যা কৰি খৰ্গ লৈ উধাও হয় চোৰাং চিকাৰী। সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ, কাজিৰঙাত গড় হত্যা হৈছে। চোৰাং চিকাৰীয়ে গড় হত্যা কৰি খৰ্গ লৈ উধাও হৈছে বুলি জানিব পৰা গৈছে। কহৰা বনাঞ্চলৰ গড়ৰাই বন শিবিৰ এলেকাত এই ঘটনাটো সংঘটিত হৈছে। শুকুৰবাৰে নিশা সংঘটিত হৈছে এই ঘটনাটো। এজনী মাইকী গড় হত্যা কৰি খৰ্গটো লৈ উধাও হৈ যায় চোৰাং চিকাৰী। আৰু কিন্তু সমগ্ৰ ঘটনাটোক গাপ দিয়াৰ চেষ্টা কৰিছে বুলি এতিয়া জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এই সমগ্ৰ ঘটনাটোক গাপ দিবলৈ চেষ্টা কৰিছে। গড়টো যে মৃত্যু হৈছে বা চোৰাং চিকাৰীয়ে আক্ৰমণ কৰি খৰ্গটো লৈ গৈছে, উধাও হৈছে, সেই কথাষাৰ কিহৰ কাৰণে বন বিভাগে লুকুৱাবলৈ বিচাৰিছে? বিজেপি চৰকাৰ বাৰম্বাৰ দাবী কৰি আছে যে বিজেপি চৰকাৰৰ দিনত গড় নাই মৰা বুলি, কিন্তু আমি প্ৰকৃততে দেখি আহিছোঁ গড় প্ৰথম কি কৰি আহিছে, গড় মাৰি আহিছে আৰু এই বোলে সম্পূৰ্ণ গাপ দিব হৈছে। বনমন্ত্ৰীগৰাকীয়ে আৰু বন বিভাগে এই গড়টো যে হত্যা হৈছে লুকুৱাবলৈ এক
প্ৰচেষ্টা চলিছে, ইয়াক কোনো কাৰণতে নুই কৰিব নোৱাৰি। কোভিড-19 অতিমাৰীৰ মাজতো হাৰ্পিক নিউজ 18ৰ মিছন পানী অব্যাহত ৰাখিছে পানীৰ সংৰক্ষণ। এই সপ্তাহত আমি আপোনালোকক দেখুৱাম নিম্বল ভিজন নামৰ কোম্পানীটোৱে কেনেদৰে প্ৰযুক্তিৰ সহায়ত দৈনন্দিন সমস্যা সমাধান কৰিছে, কেনেদৰে দৈনন্দিন জীৱন সহজসাধ্য কৰি তুলিছে, ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰাকৃতিক সম্পদ সংৰক্ষণত কেনেদৰে সহায় কৰিছে নিম্বল ভিজনে। চাওক এই বিশেষ প্ৰতিবেদন। भारत में लोग पानी की बचत को लेकर बिल्कुल जागरूक नहीं हैं, क्योंकि हमारे पास इसकी खपत को लेकर कोई समाधान ही नहीं है। हम लोगों को जागरूक करना चाहते हैं कि वो पानी कितना इस्तेमाल कर रहे हैं, इसलिए हमने ये डेटा तैयार करना शुरू किया। कैसे ये खपत आपके घर की हर गतिविधि से जुड़ी हुई है। अगर हमने इस पर काम नहीं किया तो हमें जल संकट का सामना करना पड़ेगा, जैसे पिछले साल चेन्नई में हुआ था। वो एक दर्दनाक दिन था जहां पीने का पानी भी नहीं था। इन एप्लीकेशन की बदौलत आप ये जान पाते हैं कि आप और आपका परिवार रोजाना कितनी मात्रा में पानी इस्तेमाल कर रहा है। अपार्टमेंट में रहने वाला हर परिवार कितना पानी इस्तेमाल कर रहा है, इसकी जानकारी फोन पर हासिल की जा सकती है। प्रत्येक अपार्टमेंट ब्लॉक अपने उपयोग के अनुसार बिल का भुगतान करता है। अगर नल या पाइप लीक होता है तो इसकी जानकारी भी आपको मिल जाती है। वेस्टेजेस, लीकेजेस, एवरीथिंग कैन बी ट्रैक्ड। पानी की बर्बादी से लेकर लीकेज तक सभी की इस ऐप और वेब डैशबोर्ड से जानकारी मिल सकती है। वाटर क्वालिटी इन अ सिंगल कंप्लीट वन यूनिट इन बोथ एन ऐप एंड वेब डैशबोर्ड्स। So sustainability to पानी की समस्या तभी सुलझ सकती है अगर इसमें आपका फायदा है। आप 50% पानी बचाएंगे तो आपका पैसा भी बचेगा। But when we save 50%, यानी अगर आप 30 से 50% भी पानी बचाएंगे तो आपके 1000 रुपए महीना बचेगा। ये निश्चित रूप से पानी को बचाने में मदद करेगा और लोगों का नजरिया बदलेगा। which finally leads to saving minimum 1000 rupees per month. জংলাত ৰোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে। শাহিনুৰ ইছলাম নামৰ এজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছে। নিজৰ ঘৰৰ সন্মুখতে ড্ৰাগছ আসক্ত যুৱকে আক্ৰমণ কৰে লোকজনক। আহত শাহিনুৰক ধুবুৰী সদৰ চিকিৎসালয়ত নিয়াৰ পথত মৃত্যু হয়। স্থানীয় ৰাইজৰ সহযোগত হত্যাকাৰী জালালক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধুবুৰীৰ নিউঘাটৰ আইৰণ জংলাত লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে। শাহিনুৰ ইছলাম নামৰ এজন লোকক চোকা অস্ত্ৰৰে হত্যা কৰে। নিজ ঘৰৰ সন্মুখতে ড্ৰাগছ আসক্ত যুৱকে আক্ৰমণ কৰে লোকজনক। আহত শাহিনুৰক ধুবুৰী চিকিৎসালয়ত নিয়াৰ পথতে মৃত্যু হয়। স্থানীয় ৰাইজৰ সহযোগত হত্যাকাৰী জালালক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৰাতিপুৱা মোক দুলাল নামৰ মানুহ এজনে ফোন কৰিলে যে এনেকুৱা গণ্ডগোল হৈছে, মাৰামাৰি হৈছে, চাকু মাৰামাৰি হৈছে। কিন্তু মোক যে মানুহটো কোনে মাৰিছে, মানুহটো আছে আমাৰ ঘৰত। তেতিয়ালৈকে মই গম নাপাওঁ যে মানুহটো মৰিছে নে নমৰিছে, কিন্তু মানুহটোক মেডিকেলত লৈ গৈছে। তাৰপিছত আধা ঘণ্টামান পিছত খবৰ আহিল যে মানুহটো তাত মৰিলে। তাৰপিছত মই লগে লগে যাই এই ল'ৰাটোক ধৰি লৈ আহিলোঁ। এতিয়া আমাৰ আউটপোষ্টতে আছে, যোগাযোগ কৰি আছে। যি চাকু মাৰিছিল চাকুটো আমি ৰিকভাৰী এতিয়াও কৰিব পৰা নাই। যিজন মৰিলে তেওঁৰ নাম হ'ল শাহিনুৰ ইছলাম, বয়স 36 বছৰ। বাপেকৰ নাম ছফিউৰ ৰহমান, আইৰণ জংলা পাৰ্ট 3, ইমান লোকেল ল'ৰা। আৰু যিজনে মাৰিছে তাৰ নাম জালাল শেখ, এলাইজ ভোলা, বাপেকৰ নাম আৰমান আলী শেখ। ইফালে কৰোনা আক্ৰান্ত হৈ মৃত্যুক সাৱটিল নগাঁৱৰ আৰক্ষী জোৱান লক্ষেশ্বৰ হাজৰিকাই। নগাঁও আৰক্ষী ছাউনীত তেওঁৰ ছবিত দেখা দিয়া হ'ল ৰাজ্যিক
মৰ্যাদা বটদ্ৰৱাৰ চক্ৰ আৰক্ষী বিষয়া গাড়ী চালক হিচাপে কৰ্মৰত আছিল লক্ষেশ্বৰ হাজৰিকা ইফালে ভুল চিকিৎসাৰ বলি হৈ লক্ষেশ্বৰ হাজৰিকাৰ মৃত্যু হোৱা বুলি অভিযোগ তুলিছে পুত্ৰই নগাঁৱৰ পৰা নীলোৎপল বৰাৰ এক বিশেষ ৰিপৰ্ট কৰোনাত আক্ৰান্ত হৈ মৃত্যু খাবতি লৈছে নগাঁৱৰ এগৰাকী আৰক্ষী জোৱানে লক্ষেশ্বৰ হাজৰিকা যিগৰাকী বটদ্ৰৱা আৰক্ষীৰ চক্ৰ পৰিদৰ্শকৰ তেওঁ এগৰাকী গাড়ী চালক হিচাপে কৰ্মৰত আছিলে আৰু তেওঁ কৰোনাত আক্ৰান্ত হৈ যথেষ্ট সংকটজনক অৱস্থাত তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল আৰু অৱশেষত যোৱাকালি তেওঁ মৃত্যু খাবতি লৈছে আৰু বৰ্তমান আমি দেখুৱাই আছোঁ এয়া নগাঁৱৰ পৰা আমি দেখুৱাই আছোঁ নগাঁৱত বৰ্তমান তেওঁক নগাঁৱৰ পেৰেড গ্ৰাউণ্ডত আনি তেওঁক বৰ্তমান ইয়াত তেওঁক ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ ছবিত শেষ যি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহি পেলাই ইয়াত উপস্থিত হৈছে সি নগাঁও আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছে নগাঁৱৰ উপ অধীক্ষক আছে সকলো উচ্চপদস্থ বিষয়া আছে ইতিমধ্যে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এয়া বৰ্তমান ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ ছবিত শেষকৃত্য প্ৰদান কৰিব কাৰণ যিহেতু কৰোনাত আক্ৰান্তসকলৰ মৃতদেহ সৎকাৰৰ যথেষ্ট নিয়ম আছে আৰু এয়া বৰ্তমান দেখুৱাইছে আমি নগাঁও আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত তেখেত আহিছে তেখেতে বৰ্তমান ইয়াত আহি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু এয়া আমি কাৰণ হেমন্ত দেখুৱাই আছে লক্ষেশ্বৰ হাজৰিকা এগৰাকী কোভিড যোদ্ধা তেওঁ জনসাধাৰণৰ বাবে ৰাইজৰ বাবে তেওঁ কৰ্তব্যত নিয়োজিত হৈছিলে আৰু নিয়োজিত হৈ তেওঁ নিজৰ জীৱনকো তেওঁ বলিদান দিলে আৰু এইসকল কোভিড যোদ্ধাই দিনে নিশাই ৰাইজৰ বাবে তেওঁলোকে কৰ্মত নিয়োজিত হৈ আছে আৰু তেওঁলোকে আমি দেখুৱাইছোঁ আৰক্ষীৰ যিসকল জোৱান তেওঁলোকে সন্মুখৰ পৰা এই যুঁজখনক নেতৃত্ব দিছে আৰু এইদৰে তেওঁলোকে এগৰাকী আৰক্ষীৰ জোৱান নগাঁৱৰ লক্ষেশ্বৰ হাজৰিকা তেওঁ ইতিমধ্যে মৃত্যুক সাৱটি লৈছে আৰু তেওঁক বৰ্তমান শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে নগাঁও আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে আৰু আমি দেখুৱাই আছোঁ নিউজ দিন অসম নৰ্থ ইষ্টত আমি পোনপটীয়াভাৱে দেখুৱাই আছোঁ আমি নগাঁৱৰ দৃশ্যাংশ দেখুৱাইছোঁ নগাঁৱৰ এগৰাকী আৰক্ষীৰ জোৱান তেওঁ মৃত্যুক সাৱটি লৈছে ইয়াৰ পূৰ্বেও নগাঁৱৰ এগৰাকী আৰক্ষীৰ জোৱানে মৃত্যুক সাৱটি লৈছিলে তেওঁ গুৱাহাটীত কৰ্মৰত আছিলে কিন্তু নগাঁও আৰক্ষীৰ জোৱান লক্ষেশ্বৰ হাজৰিকা তেখেতে কৰোনা বিৰোধী যিখন যুঁজ সেই যুঁজখনত তেওঁ সন্মুখৰ পৰা তেওঁ কৰ্তব্যত নিয়োজিত হৈ নিজৰ জীৱনকো তুচ্ছ কৰিছিলে আৰু তেওঁৰ ইতিমধ্যে দেখুৱাইছোঁ তেওঁ ইতিমধ্যে মৃত্যুক সাৱটি লৈছে আৰু নগাঁও আৰক্ষীৰ যিসকল উচ্চপদস্থ বিষয়া বৰ্তমান আমি দেখুৱাইছোঁ নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সীমান্ত শাখাৰ মানস শইকীয়া তেখেতে ইতিমধ্যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ গৈছে নগাঁৱৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিতে ইতিমধ্যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মীনা তেখেতেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু এইদৰে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে উচ্চপদস্থ যিসকল আৰক্ষী বিষয়া আছে তেওঁলোকে এইদৰে তেওঁলোকৰ সতীৰ্থক যিগৰাকী সতীৰ্থক তেওঁলোকে এখন যুঁজত হেৰুৱালে সেইগৰাকী সতীৰ্থক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু এইদৰে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে নগাঁৱত কৰোনা বিৰোধী যুঁজত এগৰাকী আৰক্ষী জোৱানে অৱশেষত মৃত্যু সাৱটি লৈছে আৰু আমি দেখুৱাই আছোঁ নগাঁও আৰক্ষী ছাউনীত থকা পেৰেড গ্ৰাউণ্ডত তেওঁ আহি পেলাই তেওঁৰ হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আলোকচিত্ৰত তেওঁ মাল্যাৰ্পণ কৰিছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰক্ষীৰ যিসকল উচ্চপদস্থ বিষয়া তথা যিসকল সতীৰ্থ আছে তেওঁলোকে ইয়াত আহি সমবেত হৈছেহি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পৰৱৰ্তী বাতৰি আমবাৰীত বন গাহৰিৰ তাণ্ডৱ বন গাহৰিৰ আক্ৰমণত আহত হৈছে 4 গৰাকী লোক গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত এই ঘটনা সংঘটিত হৈছে বৰ্তমান গাহৰিটো টেক্সটাইল প্ৰতিষ্ঠানৰ ভিতৰতে আবদ্ধ হৈ আছে আহতসকলৰ ভিতৰত জিপিচিৰ সাফাই কৰ্মী ৰাজেন্দ্ৰ বাছফৰ পুৰাতত্ত্ব বিভাগৰ নৈশ চকীদাৰ মুখলেছ আলী কৰুণা বৰ্মন ঘটনা সন্দৰ্ভত বন বিভাগক খবৰ দিছে আৰক্ষীয়ে আমবাৰীত বন গাহৰিৰ তাণ্ডৱ সেই দৃশ্য আপোনালোকে দেখিছে বন গাহৰিয়ে কিদৰে তাণ্ডৱ চলাইছে বন গাহৰিৰ আক্ৰমণত আহত হৈছে 4 গৰাকী লোক গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা আৰু বৰ্তমান গাহৰিটো টেক্সটাইল প্ৰতিষ্ঠানৰ ভিতৰতে আবদ্ধ হৈ আছে আহতসকলৰ ভিতৰত জিপিচি সাফাই কৰ্মী ৰাজেন্দ্ৰ বাছফৰ পুৰাতত্ত্ব বিভাগৰ নৈশ চকীদাৰ মুখলেছ আলী কৰুণা বৰ্মন আৰু এই ঘটনা সন্দৰ্ভত ইতিমধ্যে বন বিভাগক খবৰ দিছে আৰক্ষীয়ে হুজাইৰ বিধায়ক শিলাদিত্য দেৱৰ বিস্ফোৰণ শোণিতপুৰৰ গৰু দুবাৰ ঐতিহাসিক হৰগৌৰী দেৱালয় পৰিদৰ্শন কৰি বিধায়কগৰাকীয়ে সাংবাদিকৰ আগত কয় যে নামনি অসম মধ্য অসমৰ ব্ৰহ্মপুত্ৰ পাৰ আমাৰ হাতৰ পৰাই ওলাই গৈছে মধ্য অসম বা নামনি অসম সনাতনী ধৰ্মৰ হাতত নাই এই বিষয়খিনিৰ চিন্তাৰ বিষয় হৈ পৰিছে একেদৰে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ হোৱাটো সমগ্ৰ ভাৰতবাসীৰ বাবে গৌৰৱৰ কথা বুলি মন্তব্য কৰে শিলাদিত্য দেৱে
আজিৰ পৰা হয়তো 500 বছৰ 600 বছৰ আগতো তেওঁলোকৰ পূৰ্বজসকল কিন্তু ৰামৰ ভক্ত আছিল। এইকাৰণে ৰামৰ যেতিয়া 500 বছৰ আগতে তেওঁলোকে ৰামৰ ভক্ত আছিল, আজি যেতিয়া ৰাম মন্দিৰ নিৰ্মাণ হৈছে তেওঁলোকে একোনো হ'লেও এটা চাকি জ্বলাব লাগিছিল। কিন্তু চাকি জ্বলোৱাৰ ঠাইত তেওঁলোকে মটৰচাইকেল জ্বলালে, গাড়ী জ্বলালে, সেইটো দুখ লগা কথা। আৰু মই ভাবোঁ কোনো প্ৰকৃত ভাৰতীয় মুছলমান সেইখিনি কাম কৰিব নোৱাৰে। আৰু আজি মই এইটো ঠাইত অহাৰ পিছত এনেকুৱা লাগিছে যে নামনি অসম বা মধ্য অসমৰ পৰা যে ব্ৰহ্মপুত্ৰৰ পাৰ কিন্তু আমাৰ হাতৰ পৰা ওলাই গৈছে। আগতে আমি চৰৰ কথা কৈছিলোঁ, আজি এইখিনি ঠাইত এই হৰ গৌৰী মন্দিৰৰ এই প্ৰাংগণত খাৰা হৈ মোৰ এনেকুৱা লাগিছে যে আমাৰ মধ্যম অসমৰ পৰা নামনি অসম এতিয়া হয়তো আৰু সনাতনী ধৰ্মৰ হাতত নাই। এইখিনি কিন্তু আমি চিন্তাৰ বিষয় হৈ পৰিছে। আমাৰ ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছে গোটেই ভাৰতবৰ্ষৰ এটা গৌৰৱৰ কথা। ৰাম ৰাজ্য স্থাপিত হৈ আছে। ৰাম ৰাজ্য যেতিয়া স্থাপিত হ'ব তেতিয়া কিন্তু যিসকল বিদেশী মূলৰ তেওঁলোকৰ কিন্তু অলপ চিন্তা ভাৱনা কৰিব লাগিব। এয়া সনাতন ধৰ্মৰ মাতৃভূমি। ভাৰতবৰ্ষ হৈছে সনাতন ধৰ্মৰ মাতৃভূমি। এই মাতৃভূমিক ৰক্ষা কৰিবৰ কাৰণে আমি 500 বছৰ যদি ধৈৰ্য ৰাখিব পাৰিছোঁ, আমি কেইদিনমান আৰু ধৈৰ্য ৰাখি ল'ম। কিন্তু মনত ৰাখিব, মাটি কিন্তু আমি খালী কৰিম। এক ব্ৰেকিং নিউজ। 1 ছেপ্টেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত নিয়মীয়া পাঠদান, খোলা হ'ব বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসসমূহ। 22 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব স্নাতক শাখাৰ পৰীক্ষা। 25 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব স্নাতকোত্তৰ পৰীক্ষা। এক গুৰুত্বপূৰ্ণ খবৰ। 1 ছেপ্টেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত নিয়মীয়া পাঠদান আৰম্ভ হ'ব, খোলা হ'ব বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসসমূহ। 22 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব স্নাতক শাখাৰ পৰীক্ষা আৰু 25 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব স্নাতকোত্তৰ পৰীক্ষা। গুৱাহাটী বিশ্ববিদ্যালয়ে আমি 1 ছেপ্টেম্বৰৰ পৰা ক্লাছ আৰু পৰীক্ষা পাতিবৰ কাৰণে আমি সাজু হৈছোঁ। যিহেতু অসম চৰকাৰৰ পৰা এখন নটিফিকেশ্যন ওলাইছে ৰাইজৰ মতামত বিচাৰি কলেজ আৰু স্কুলসমূহ খুলিবৰ কাৰণে, আৰু তাতে আমাক বিশ্ববিদ্যালয়সমূহত নিজাববীয়াকৈ সিদ্ধান্ত লোৱাৰ এটা কথাও কৈছে। সেয়ে আমি 1 ছেপ্টেম্বৰৰ পৰা এইখিনি ভাবিছোঁ কৰিম বুলি। তাৰ মানে 1 ছেপ্টেম্বৰৰ পৰা যদি আমি খোলোঁ তেতিয়া আমি 18 ছেপ্টেম্বৰ মানলৈকে ক্লাছ তথা অলপমান কাউন্সেলিং, ফিজিকেল ডাইৰেক্ট কাউন্সেলিং হ'ব ছাত্ৰ ছাত্ৰীসকলৰ। তাৰপিছত 22 তাৰিখে ডিগ্ৰী পৰীক্ষা, 6 ছেমিষ্টাৰ পৰীক্ষা, আৰু 25 তাৰিখৰ পৰা 4th ছেমিষ্টাৰ পোষ্ট গ্ৰেজুৱেট পৰীক্ষাখিনি হ'ব কৰিবলৈ আমি থিৰাং কৰিছোঁ। এই আপাততে আচলতে কলেজবিলাকেও তেনেকুৱা এটা সিদ্ধান্ত লৈছে। আমি প্ৰিন্সিপালসকলৰ লগত আলোচনা কৰিছোঁ, আমি গম পাইছোঁ তেখেতসকলেও তেনেকুৱা এটা সিদ্ধান্ত লৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ প্ৰায় 350খন কলেজ আৰু ইয়াৰ বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰী। আৰু এটা কথা কি যে আমাৰ প্ৰায়সকল ছাত্ৰ ছাত্ৰীয়ে কিন্তু ফৰ্ম ফিল আপ কৰিছে। তেওঁলোকে কৰিছে প্ৰায় 1 লাখৰ ওচৰা-ওচৰি ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰিছে অলৰেডি। ফৰ্ম ফিল আপ এতিয়াও খোলা হৈ আছে, পৰীক্ষাৰ যিটো ফৰ্ম ফিল আপ। গতিকে ছাত্ৰ ছাত্ৰীসকল যে পৰীক্ষা দিবলৈ ইচ্ছুক সেইটো তাৰ দ্বাৰা প্ৰমাণিত হৈছে। আৰু তাৰোপৰি ব্যক্তিগতভাৱে মোক বহুতে অনুৰোধ কৰিছে যাতে আমি পৰীক্ষাটো অনলাইন নকৰি অফলাইন মাধ্যমত কিবা এটা কৰিলে তেওঁলোকৰ বহুতো সুবিধা হ'ব বুলি জনাইছে। মই এইটো কথা বুজি পাইছোঁ যে অসমৰ পৰিৱেশটো বৰ সুবিধাজনক হৈ থকা নাই। বানপানীকে আদি কৰি যথেষ্ট সমস্যাও হৈছে, ক'ভিডটো আছেই। কিন্তু তাৰ মাজতো আমি ভাবিছোঁ যে পৰিৱেশটো কিছু উন্নতৰ ফালে আহিছে, সেইটো আমি কিছু পৰ্যায়ত দেখিছোঁ। গতিকে সাৱধানতা অৱলম্বন কৰি ছাত্ৰ ছাত্ৰীসকলে মই ভাবোঁ যে 1 ছেপ্টেম্বৰৰ পৰা কাৰ্বি আংলঙত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফুপুলা ছবি। বছৰ বছৰ ধৰি বিকল শিলপুটা পানী যোগান আঁচনি। এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে এতিয়া বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। অঞ্চলবাসীয়ে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পিছতো কোনো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় জনপ্ৰতিনিধিৰ। ৱাটাৰ ছাপ্লাই স্কিম। এইটো পানী দিয়ে নে? পানী নিদিয়ে, কিন্তু বহুত দিনৰ পৰা আজি কমচে কম হ'লেও 20-25 বছৰৰ নে এইটো পানীটো দিয়ে থাকে। টেংকি ফুল কৰে, মাটিৰখিনিত গৈ মানে পূৰা ফ্লাট হৈ যায় আৰু পানীখিনি। তাৰপিছত এইটো পানী ক'ত পঠিয়াই ক'ত নপঠিয়াই নাজানো। ৰাইজে পানী পায় নে নাপায়? ৰাইজে পানী কেতিয়াও পোৱা নাই। একদম ষ্টাৰ্টিঙৰ পৰা আৰম্ভণিৰ পৰাই পানীটো সুবিধা পোৱাই নাই। আজিলৈকে পোৱাই নাই। খোৱাৰ কোনো লাইকে নহয় পানীটো। এনেকৈ আইৰণ আছে মানে ক'বই নালাগে। পানী খোৱাটো বাদ দিয়ক, কাপোৰ ধোৱাৰ পৰ্যন্ত একদম অসুবিধা। ইমান অসুবিধা, ৰাইজে যে ইমান অসুবিধা হৈ আছে বুলি কি গম পোৱা নাই নেকি? আমি সেইটোৱে কিবা চৰকাৰক মানে আমি সেইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।